মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 3.6 ৰ কোৱেশ্চন 1 ৰ 7 আৰু 8। ভিডিঅটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। আমাৰ প্ৰথমতে কি দি আছে কোৱেশ্চন 1 ত 10 by x plus y plus 2 by x minus y is equal to 4 আৰু এটা সমীকৰণ দি আছে। আমাক কৰিব কি দিছে প্ৰথমতে রৈখিক সমীকৰণলৈ পৰিৱৰ্তন কৰিব দিছে। তাৰ পিছত যিকোনো এটা পদ্ধতিত আমি x আৰু y মান উলিয়াম। ঠিক আছে, যিকোনো পদ্ধতি মানে প্ৰতিস্থাপন, অপনয়ন নহলে বজ্ৰগুণন। আচ্ছা, চাবা কি কৰিম আমি ইয়াক কি লিখিব পাৰো 10 into 1 by x plus y। 10 ৰ তলত মনে মনে কিমান আছে আমাৰ 1 আছে। 1 ৰ লগত এইটো ইনটু কৰিলে আমাৰ এইটো আহিব। দ্বিতীয়টোত চাবা 2 into কি হ'ব 1 by x minus y is equal to আমাৰ 4। আমি 2 এৰে গটিকেটা হৰণ কৰিব পাৰো, হৰণ কৰি কমাই লব পাৰো, কমাই লও পিছত আমাৰ সুবিধা হ'ব। ঠিক আছে, 2 এৰে কাটিলে কিমান হ'ব 5 into 1 by x plus y plus 2 এৰে কাটিলে আমি কি হ'ব 2 ক্যান্সেল, আমাৰ আহিব 1 x minus y is equal to 2 এৰে কাটিলে কিমান বাৰ যাব 2 বাৰ যাব। এইটো আমাৰ 1 নং সমীকৰণ। ঠিক আছে, এতিয়া ইয়াৰ পৰা আমি একে লিখিম 15 into 1 by x plus y। 15 ৰ লগত 1 into হ'ব 15, ইয়াৰ তলত মনে মানে 1 আছে, আমাৰ এইটো ইনটু কৰিলে এইটো আহিব minus 5 into 1 by x minus y is equal to minus or 2। এইটো আমি কি বুলি ধৰি লম, এইটো আমি 2 বুলি ধৰি লম। এতিয়া চাবা কি হ'ব আমি let 1 by x plus y is equal to a b c d বা p q এইবিলাক ধৰি লম। সাপোজ a বুলি ধৰি ললো, 1 by x minus y আমি কি ধৰি লম, সাপোজ আমি b বুলি ধৰি ললো। ঠিক আছে, এতিয়া চাবা কি হ'ব আমাৰ 1 ইমপ্লাইজ মানে সমীকৰণ 1 ৰ পৰা আমি কি লিখিব পাৰো 5 into 1 by x মানে কি আছে a, আমি a লিখিলো, প্লাস প্লাস চিন দিয়া আছে আমি প্লাস চিন লিখি ললো। 1 by x minus y মানে কি আমাৰ b is equal to আমাৰ কি দিয়া আছে 2 দিয়া আছে, এটো আমি 1 বুলি ধৰি লম। নেক্সট 2 নং সমীকৰণৰ পৰা আমি কি পাম 2 ইমপ্লাইজ কি হ'ব চাবা 15 টো আমি লিখিলো 1 by x plus y কি আছে 1 by x plus y মানে আমি a লৈছো, a লিখি দিলো, মাইনাস চিন দি আছে আমি মাইনাস চিন দিম, 5 আছে আমি 5 বহাই ললো। ইয়াতে চাবা 1 by x minus y কি দি আছে 1 by x minus y মানে আমাৰ b আমি লিখি ললো। হোফলে আমাৰ কি দি আছে মাইনাসৰ 2 আমি দি ললো, ইকুয়াল টু এইটো সরি এইটো 1 নহয় এইটো 3 হ'ব, সরি এইটো হ'ব 4। এতিয়া চাবা আমি কি কৰিম অপনয়ন কৰিম। অপনয়ন কৰিলে কি হ'ব আমাৰ মিলাব লাগিব, হলে a ৰ সহগ মিলাব লাগিব, নহলে b ৰ সহগ আমাৰ মিলাব লাগিব। চাবা আমি বেছিভাগে জানো কি যে 3 ৰ লগত 4 ৰ 15 ইনটু কৰি দিয়ে আৰু 4 ৰ লগত কি হ'ব 3 ৰ 5 ইনটু কৰি দিয়ে। ইমান আমাৰ কৰিব নালাগে, আমাৰ এটা ইনটু কৰিলে হৈ যাব। ঠিক আছে, ইয়াৰ পিছত ইয়াতে লিখিবা সোয়া ইয়াৰ লগত যদি আমি 3 ইনটু কৰো আমি 15 পাম নে নাই পাম। তেনেহলে সমীকৰণ 3 ৰ পৰা 3 ৰ লগত আমি কি ইনটু কৰিম 3, কি হ'ব 5 আছিল আমাৰ 15a হ'ব। 3 ইয়াৰ লগত কি আছে মনে মনে আমাৰ 1 দিয়া আছে, 1 ৰ লগত 3 ইনটু কৰিলে আমি 3 পাম। ইয়াতে চাবা 2 ৰ লগত আমি 3 ইনটু কৰিলে কি হ'ব 6, এইটো হল আমাৰ 5 নম্বৰ। यस 4 নম্বৰ আছিল 5। 5 ৰ পৰা আমি কি মাইনাস কৰি দিম 4 মাইনাস কৰি দিম। 4 টো আমি লিখি লও মাইনাসৰ 5b মাইনাসৰ 2, এইটো হল আমাৰ 4। কি কৰিম 5 মাইনাস কি হ'ব আমাৰ 4, প্লাস মাইনাসত মাইনাস, মাইনাস মাইনাসত কি হ'ব আমাৰ প্লাস হ'ব, মাইনাস মাইনাসত প্লাস, 15 আমাৰ প্লাস দি আছে এইটো আমাৰ মাইনাস দি আছে, ক্যান্সেল গল
তিনিটা বি প্লাস পাঁচটা বি মাইনাসৰ নহয় কিন্তু তিনিটা বি আৰু পাঁচটা বি কেইটা বি হ'ব আঠটা বি 6 প্লাস 2 6 মাইনাস 2 নহয় কিন্তু তলৰটো ধৰিব লাগিব 6 প্লাস 2 আমাৰ কি পাম 8 ইয়াতে আমি ক্যান্সেল দিব পাৰো আৰু নহলে কি কৰিবা b = 8 আমাৰ ইনটু হৈ আছে হফালে গলে কি হ'ব ডিভাইড 8 8 ৰ মাজত 1 বাৰ b = কিমান পালো আমি 1 পালো এতিয়া b ৰ মান 1 আমি হলে 3 নহলে 4 ত বহাই আমি সমাধান উলিয়াম যেহেতু আমাৰ ঠাই নাই মই গুছাই দিছো তোমালোকে লিখি লোৱা সো কি হ'ব আমি b ৰ মান 1 সমীকৰণ আমি 3 ত বহাই সলিউশন উলিয়াম ঠিক আছে b = 1 3 implies আৰু নহলে কি লিখিবা তোমালোকৰ সাৰে থাকে এনেকে লিখি দিব পাৰে যে b ৰ মান 1 3 নং সমীকৰণত বহুৱাই পাও ইমান ডাঙৰ লিখিব নালাগে ঠিক আছে প্লাস b ৰ মান আমাৰ কি দি আছে 1 = আমাৰ কি হ'ব 2 সবা কি হ'ব 5a to প্লাসত আছে হোফালে গলে কি হ'ব মাইনাসত হ'ব 5a = 2 ৰ পৰা 1 মাইনাস কৰিলে 1 পাম এতিয়া a = 1 বাই ইয়াৰ লগত কি আছে ইনটু হৈ আছে হোফালে গলে আমাৰ 5 হ'ব a ৰ মান আমি উলাইলো আমি b ৰ মান আগতে উলাইছো এতিয়া আমি কিহৰ মান উলিয়াম x আৰু y ৰ মান উলিয়াম সবা কি হ'ব আমি ইয়াতে কৰি দিছো 1 বাই x প্লাস y = a মানে কি পাইছো আমি 1 বাই 5 হ'ব ইয়াৰ পৰা আমি বজ্ৰপূৰণ কৰিলে হ'ব আমাৰ ওপৰত যেহেতু 1 আছে আমি উলটাই দিব পাৰো ঠিক আছে = 5 উলটাই দিলে 1 টো আমাৰ তলত আহিব তলৰ 1 আমাৰ লিখিব নালাগে ঠিক আছে এইটো আমাৰ কিমান হ'ব আমাৰ হ'ব 6 7 হ'ব চাই 6 5 4 5 সরি 6 হ'ব এটা 6 হ'ব আৰু এটা দি আছে আমাৰ 1 বাই x minus y = b b ৰ মান আমি 1 পাইছিলো ঠিক আছে তলত মনে মনে আমি আৰু এটা 1 দি ললো আচ্ছা উলটাই দিম এতিয়া কি হ'ব 1 বাই 1 মানে কি হ'ব তলৰ 1 আমাৰ লিখিব নালাগে ঠিক আছে এটো যদি 6 হয় নেক্সট কি হ'ব আমাৰ 7 হ'ব এতিয়া চাবা আমি কি কৰিম 6 ৰ পৰা 7 6 ৰ লগত 7 আমি প্লাসও কৰিব পাৰো মাইনাসও কৰিব পাৰো আকৌ অপনয়ন কৰিব লাগিব এইটো মেথছত 6 আমি প্লাস কৰি দিম সব 7 ৰ লগত 6 টো আমি লিখি ললো x plus y = 5 আৰু এইটো আছে x minus y = 1 আমি কি কৰিছো প্লাস প্লাস প্লাসত প্লাস মাইনাস প্লাসত মাইনাস বহুতে ভুল কৰে যে ইয়াতে প্লাস আছে ইয়াতে মাইনাস এনেকে মুখস্থ নকৰিবা ঠিক আছে ইনটু হ'ব ঠিক আছে ইয়াতে g2 কৰিছা মাইনাস কৰিলেও এই মাইনাস বিলাকৰ লগত ইনটু হ'ব বা প্লাস থাকিলে প্লাসৰ লগত ইনটু হ'ব প্লাস কৰিলেও আমাৰ কি হ'ব ইনটু হ'ব প্লাস প্লাসত প্লাস মাইনাস প্লাসত মাইনাস প্লাস প্লাসত কি হ'ব প্লাস ইয়াতে 1 আছে আমাৰ ইয়াতে 1 আছে কি হ'ব 2x 1 আৰু 1 প্লাস কৰিলে 2 আৰু এটো x প্লাস অর y মাইনাস অর y ক্যান্সেল 5 আৰু 1 কিমান পাম 6 এতিয়া চাবা x = 2 আমাৰ কি হৈ আছে ইনটু হৈ আছে ওফালে গলে আমাৰ ভাগ হ'ব 2 6 ৰ মাজত কিমান 3 বাৰ x = কিমান পালো 3 পালো এতিয়া আমি y ৰ মান উলিয়াব লাগিব মই এখিনি গুছাই দিছো তোমালোকে লিখি লোৱা এইটো লাইন লিখাৰ পিছত কি লিখিবা x = 3 আমি কত বহাম সাপোজ 6 ত বহাম আমি 7 তো বহাই উলাব পাৰো x ৰ মান 3 দিয়া আছে y ৰ মান আমাৰ উলাব লাগে = 5 সবা y 5 প্লাসৰ আছে হোফালে গলে কি হ'ব মাইনাসৰ হ'ব y = 5 ৰ পৰা 3 মাইনাস কৰিলে কি পাম 2 পাম x ৰ মান 3 y ৰ মান 2 আমাৰ হৈ গল এটো আৰু লিখিব নালাগে হ'ব ভিডিওটো পজ কৰি লিখিলো সব কোশ্চেন 8 ত আমাৰ কি দি আছে আমাৰ দুটা আমাৰ সমীকৰণ দি আছে ইয়াত আমাক কি কৰিব লাগে প্ৰথমতে ৰৈখিক সমীকৰণ লৈ পৰিৱৰ্তন কৰিম আচ্ছা সাপোজ আমি এইটো 1 বুলি ধৰি ললো ঠিক আছে এইটো অলপ সলভ কৰিব লাগিব সবা 1/2 * 1/3x + y লিখিব পাৰো নে নাই
1 আৰু 1 ইনটু কৰিলে আমি 1 এ পাম 2 ৰ লগত এইটো ইনটু কৰিলে আমি এইটো পাই যাম মাইনাস 1/2 ইনটু একেদৰে লিখিম 3x মাইনাস অর y ইজ ইকুয়াল টু মাইনাস 1/8 এই 2 টো আমি গুছাই দিও ঠিক আছে এই তলৰ 2 টো আমি গুছাই দিও 2 এৰে ইনটু কৰিলে কি হ'ব 2 এৰে যদি আমি গোটেইকেইটাকে ইনটু কৰো আমাৰ তলৰ 2 টো আমাৰ ক্যান্সেল হৈ যাব 2 1/2 into 1/3x minus or y minus 2 into 1/2 into 3x minus y is equal to 2 into minus or 1/8 হব 2 এইটো 2 ক্যান্সেল 2 এইটো 2 কি আমাৰ ক্যান্সেল 2 ইয়াৰ মাজত কিমান বাৰ যাব 4 বাৰ যাব সবা কি হ'ব 1/3x minus y minus 1/3x সরি এটো প্লাসৰ আছে সরি প্লাসৰ হ'ব এটো প্লাস দ্বিতীয়টো আমাৰ মাইনাস ইয়াতে কি আছে মাইনাসৰ 1 তলত থাকিল আমাৰ 4 এটো আমি কি বুলি ধৰিলাম এটো আমি 2 নং সমীকৰণ বুলি ধৰিলাম এতিয়া আমি ধৰিলাম যে 1/3x কিবা এটা ধৰিলাম লেট তোমালোকে তলে তলে লিখিবা লেট 1 কি দি আছে আমাৰ 3x plus y is equal to suppose আমি a বুলি ধৰি ললো আৰু 1/3x minus or y আমি b বুলি ধৰি ললো ঠিক আছে এতিয়া সমীকৰণ 1 2 চেঞ্জ হৈ কি হ'ব সমীকৰণ 1 2 চেঞ্জ হৈ হ'ব 1/3x plus y মানে আমি কি লিখিব পাৰো a plus 1/3x minus y মানে আমি কি লিখিব পাৰো b লিখি দিলু হোফালে আছে আমাৰ 3/4 হ'ব এইটো আমাৰ কিমান নাম্বার হ'ব 3 নাম্বার হ'ব আকৌ 2 implies ত চাবা 1/3x minus y আমি কি লিখিব পাৰো a লিখিব পাৰো মাইনাস চিন দি আছে লিখি দিলু 1/3x minus y আমি কি লিখিব পাৰো b লিখিব পাৰো ইজ ইকুয়াল টু কি হ'ব মাইনাস অর 1/4 এইটো আমাৰ 4 নম্বৰ নাম দিলু তোমালোকে তলে তলে লিখিবা ঠিক আছে সাবা কি হ'ব আমাৰ আমি যদি 3 মাইনাস কৰিলে হ'ব প্লাস কৰিলে হ'ব আমি প্লাস কৰি দিলু সাপোজ প্লাস প্লাসত কি হ'ব প্লাস হ'ব মাইনাস প্লাসত কি হ'ব মাইনাস হ'ব মাইনাস প্লাসত কি হ'ব আমাৰ মাইনাসে থাকিব এতিয়া ইয়াতে মনে মনে 1 আছে ইয়াতেও আমাৰ মনে মনে কি দি আছে 1 দি আছে 1 আৰু 1 প্লাস কৰিলে আমি কি পাম 2a পাম প্লাস অর b মাইনাস অর b আমাৰ কি হ'ব ক্যান্সেল হ'ব এতিয়া চাবা 3/4 এটো কি হল মাইনাস অর 1/4 2a is equal to কি হ'ব লসাগু কিমান হ'ব দুটাতে তলত আমাৰ 4 দি আছে লসাগু আমাৰ 4a হ'ব ঠিক আছে উপৰৰ দুটা আমি জাস্ট লিখি দিম তলৰ দুটা আমাৰ সেম থাকিলে উপৰৰ দুটা জাস্ট লিখি দিলে হয় 2a is equal to কি হ'ব 3 ৰ পৰা আমাৰ 1 মাইনাস কৰিলে 2 তলত আছে 4 2 এৰে কাটিলে একবাৰ 2 এৰে কাটিলে কিমান হ'ব দুইবাৰ হ'ব সবা এতিয়া a is equal to a 2 ৰ লগত কি আছে ইনটু হৈ আছে হোফালে গলে কি হ'ব ডিভাইড হ'ব ডিভাইড মানে 2 ৰ লগত কি হ'ব ইনটু হ'ব 2 into 2 কিমান পাম 4 এতিয়া আমি a ৰ মান পালো আমাৰ b ৰ মান উলাব লাগিব b ৰ মান আমি হলে 3 নং নহলে 4 নংত আমাৰ বহাব লাগিব ঠিক আছে হলে 3 নং নহলে 4 নং যেহেতু আমাৰ ঠাই নাই মই এইখিনি গুছাই দিছো তোমালোকে লিখিলো সবা আমি a ৰ মান কত বহাম হলে 3 ত বহালেও হ'ব 4 ত বহালেও হ'ব a is equal to 1/4 আমি সাপোজ 3 ইমপ্লাইজ কৰি দিলো ঠিক আছে a plus b আছে a ৰ মান আমি বহাব লাগিব 1/4 plus b ৰ মান b এ থাকিব 3/4 সবা 1/4 আমি যদি হোফালে লও ইয়াতে প্লাস আছে হোফালে গলে কি হ'ব আমাৰ মাইনাসত আহিব সরি তো 4 লসাগু আমাৰ কিমান হ'ব সবা এইটো ক্যালকুলেশন আৰু এইটো ক্যালকুলেশন একে আহিছে ঠিক আছে তোমালোকে ডাইরেক্ট 1/4 লিখিব পাৰা কৰি দি আছো লসাগু কিমান হ'ব 4 এতিয়া
তলৰ দুটা যদি একে থাকে তেনেহলে এটা লিখি ওপৰৰ দুটা লিখি দিলে হ'ল হ'ব b = 3 ৰ পৰা 1 মাইনাস কৰিলে 2 তলত থাকিল আমাৰ 4 2 এৰে কাটিলে 1 বাৰ 2 এৰে কাটিলে কিমান বাৰ যাব b = কি হ'ব আমাৰ 1/2 এতিয়া এর মান আমি উলালো b এর মান উলালো আমাক অ্যাকচুয়ালি উলাব দিছে x আৰু y এর মান হ'ব x আৰু y এর মান উলাব লাগে আমি কেনেকে উলাম মই এইখিনি গুছাই দিছো তোমালোকে লিখি লোৱা 1/3x + y মানে আমাৰ a বুলি দিয়া আছিল ঠিক আছে a বুলি দিয়া আছে তাৰ মানে কি লিখিব পাৰো a এর ঠাইত আমি লিখিম 1/4 এতিয়া আমি উলটাই দিলে কি হ'ব 3x + y 4 উপৰত যাব তলত আমাৰ 1 লিখিব না লাগে ঠিক আছে এটো লাইন লিখাৰ পিছত ইয়ালৈকে ইয়াৰ পৰা স্টার্ট কৰিবা ঠিক আছে এটো আমি সাপোজ ধৰি ললো কিমান হ'ব 4 5 নম্বৰ হ'ব এটো আৰু আমাৰ কি দি আছিল 1/3x - y = আমি b বুলি ধৰি লৈছিলো b আমাৰ কি ওলাইছে 1/2 উলটাই দিলে কি হ'ব 3x - y 2 হ'ব এটো আমাৰ কিমান হ'ব 6 এতিয়া আমি কি কৰিম 5 আৰু 6 ৰ লগত প্লাস কৰি দিলে হ'ব মাইনাস কৰিলেও হ'ব 5 + 6 এতিয়া 5 সমীকৰণটো আমি লিখি লও আৰু 6 সমীকৰণটো লিখি লও সবা প্লাস প্লাসত কি হ'ব প্লাস মাইনাস প্লাসত মাইনাস প্লাস প্লাসত আমাৰ প্লাসে হ'ব এটো ক্যান্সেল 3টা x আৰু 3টা x কেইটা x হ'ব আমাৰ 6টা x ইয়াতে সবা 4 আৰু 2 আমি কিমান পাম 6 আমি ডাইরেক্ট ক্যান্সেল দিব পাৰো যে 6 6 ৰ মাজত 1 বাৰ যায় এনেকৈ দিব পাৰো 6 6 ৰ মাজত 1 x = কি হ'ব 1 x ৰ মান 1 পালে আমাৰ y ৰ মান উলিয়াব লাগিব ইখিনি লিখাৰ পিছত মই ইখিনি গুছাই দিছো সবা x ৰ মান আমাৰ 1 ওলাইছে x ৰ মান আমি কত বহাম বলে 5 ত বহাব লাগিব নহলে আমাৰ 6 ত বহাব লাগিব সাপোজ আমি 5 ত বহাইছো x = 1 5 ইমপ্লাইজ বা x ৰ মান 5 নং সমীকৰণত বহুৱাই পাও ইমান লিখিব না লাগে 3 * 1 প্লাস কি হ'ব আমাৰ y = কিমান দি আছে আমাৰ 4 3 * 1 কিমান হ'ব 3 এ হ'ব প্লাস y = 4 সবা y = 4 প্লাসৰ আছে হোফালে গলে কি হ'ব মাইনাসৰ হ'ব y = 4 ৰ পৰা 3 মাইনাস কৰিলে কি হ'ব 1 হ'ব হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা